ফ্ৰী কথাটো শুনিছে নাই? ফ্ৰী পালে বোলে ফেনাইলো খাবা বোলে। এতিয়া ফ্ৰী এতিয়া ফ্ৰী মানে কি হ'ল কথাটো? এই আমাৰ মানে চিমৰ কথা কৈছো, মোবাইলৰ চিমৰ কথা। এই মুকেশ আম্বানীয়েও ফ্ৰী চিম লৈ ললে নহয়। BSNL উঠাই মুঠাই চিমখন ফ্ৰীকে দি আছে। এতিয়া মুকেশ আম্বানীয়েও মানে প্ৰতিজন মানুহৰ নামত দুটাকে চিম লৈ ললে। নিজৰটো আৰু জিঅ' চিমখন আছেই। জিঅ' চেনেলৰ ৰজা নহয় জানো জিঅ' চিমৰ। সেইটো বাদ দি পেলাই এতিয়া ফ্ৰী মাল লৈছে, ফ্ৰী মাল। বিয়াত অলপ টকা খৰচ হ'ল নেকি? সেইকাৰণে BSNL যিমান খিনি ফ্ৰী দি আছে, এমাহ ফ্ৰী ৰিচাৰ্জ, মুকেশ আম্বানীও আৰু লৈ ললে, দুটাকে চিম লৈছে গাই পতি। বুজিছে? সেইকাৰণে এতিয়া আমাৰ অসমৰ প্ৰতি ঘৰ মানুহক, প্ৰতিজন মানুহৰ প্ৰতি দুটাকে চিম ফ্ৰীকে দিয়া কথা আছে BSNL। সেইকাৰণে মই পুৰা যো-জা কৰি আছো। আৰু চবকে ওচৰ চুবুৰীয়া, আশে-পাশে থকা যিমান মোৰ দোকানলৈ যিমান গ্ৰাহক আহে চবকে কথাটো জনাই দিছো। বোলো ফ্ৰী চিম দি আছে, ফ্ৰী চিম লৈ লব BSNL। কিন্তু এটা কথা মনত ৰাখিব আকৌ, আমাৰ ইয়াত আকৌ টাৱাৰটো দেখাই নাই আকৌ BSNLৰ। এটা খুটিও নাপায়। লৈ থব পাৰিম, লৈ থলে মানে কি হয় আৰু চৰকাৰখনৰ প্ৰতি আৰু কিবা এটা হেৰি থকা বুজায় আৰু। সেইকাৰণে লোৱাত আপোনালোকে এলাহ নকৰিব, ময়ো এলাহ নকৰো। মই দুটাকে ল'ম। আমাৰ ঘৰখনত 3টা আছে মানুহ, 6টা ল'ম। লৈ পেলাই থৈ দিম আৰু। চৰকাৰখনৰ প্ৰতি এটা কথা এটা আছেতো আৰু। সেইকাৰণে এই ফ্ৰী বুলি ক'লে ফেনাইলো খোৱা মানুহ নোলাব জানো? আমি তাৰ ভিতৰতে এটা। ফ্ৰী BSNL। BSNL ফ্ৰী চিম দি আছে আৰু তাত ৰিচাৰ্জো সস্তা। জিঅ', এয়াৰটেল এইবোৰতকে ৰিচাৰ্জৰ দাম বহুত সস্তা। সেইকাৰণে আপোনালোকে যিমান পাৰে, মই কৈ দিছো, যিমানে পাৰে আৰু খুব কম সময়ৰ ভিতৰতে এই চিম খিনি দিব আকৌ দেই। একদম মনত ৰাখিব, নেপাহৰিব কেতিয়াও। এই যোগাযোগ কৰিবলৈ কিন্তু নেপাহৰিব আকৌ দেই। মই কৈ দিছো, মই যোগাযোগ কৰিয়ে আছো। খুব কম দিনৰ ভিতৰতে এইবোৰ চিম আমাক দি আছে BSNL। আমি লমেই। BSNL হয়। BSNL দেই, একদম মানে আমি লমেই 1 মাহ ফ্ৰী।